প্ৰিয়া স্বামী বুলিয়ে ভোলানাথ। মনে মিলা লগৰ কেইটা আৰু এটা সুন্দৰ সন্ধ্যা, বলক একেলগে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকে উপভোগ কৰি যাওক। হয়, আপোনালোকে ঠিকেই শুনিছে। নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ, আৰু প্লে' কৰি চাবলৈ লোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু বেলেগত যাবলৈ যেনেকৈ প্লেন হয়, আৰু সেইদিনাও আমাৰ তেনেকৈ প্লেন হ'ল যে আমি আঠখেলীয়া নামঘৰলৈ যাম। আৰু এনেহেন ভাদ মাহত পবিত্ৰ জেগালৈ যাবলৈ পালে কাৰণো ভাল নালাগে কওকচোন বাৰু। আৰু আপোনালোকৰ এনেকুৱা লাগেনে যেতিয়া চুৰিয়াখন পিন্ধি নামঘৰলৈ যোৱা হয় তেতিয়া যেন সকলোবোৰ টেনশ্যন দূৰ হৈ যোৱা যেন নালাগেনে বাৰু ৰাইজ? আৰু মোৰ লগতে আপোনালোকো যেন ভালে থাকে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ৰ'ব আশীৰ্বাদটোতো বিচাৰিলোঁ, নামঘৰৰ চৌহদটো ইমান ধুনীয়া, দৰ্শন নকৰাকৈ কেনেকৈ থাকোঁ? তেনেহ'লে পলম নকৰাকৈ ব'লক একেলগে চাবলৈ যাওঁ। আৰু নামঘৰ ভাগৰ বাহিৰ ভাগ যেনেকুৱা ভিতৰ ভাগো তাতকৈ বেছি ধুনীয়া নহয়নে বাৰু ৰাইজ? আৰু নামঘৰ ভাগ অকণমান ভিতৰত হয়, তথাপি কিন্তু ভক্তৰ আগমন হ'বই হ'ব। ৰ'ব তাতোতকৈ ভাল দৃশ্য এটা আপোনালোকক দেখাবলৈ আছে। তাতে আজি দিহানাম হৈ আছে। ইমানতে শেষ হোৱা নাই, ৰ'ব নেগেৰা বজোৱাজন আপোনালোকে মন কৰিছেনে বাৰু? কি সুন্দৰ নেগেৰা বজাইছে নহয়নে বাৰু? আৰু মই কৈ থকাতকৈ বেছি ভাল আপোনালোকে এবাৰ নিজে দৰ্শন কৰি লওক। জনাব দেই ৰাইজ। বাদবাকী মই ফেচবুকত এটা ফুল ভিডিঅ' দি থৈছোঁ নেগেৰা বজোৱা দাদাজনৰ, আপোনালোকে গৈ পেলাই চাব পাৰে। আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমিও ঘৰৰ দিশে ৰাওনা হ'লোঁ। সকলোত যে আপোনালোকে অকণমানো ভুল নধৰিব দেই। স্মৃতি হিচাপে ৰাখিবলৈ গৈ যিহেতু মই কাপোৰ চাপোৰ খুলিলোঁ, সেইবাবে এখন ফটো ৰাখি যাবলৈ গৈ ইহঁতৰ লগৰটো এটা ভিডিঅ' কৰি থ'লে। চ' আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদিহে চাই পেলাই ভাল পালে আৰু আপোনালোকে জনাব, কমেণ্ট কৰিব, ধুনীয়াকৈ এটা কমেণ্ট কৰি দিব। আকৌ এটা লগত নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। বাই বাই।